আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহমেদাবাদৰ পৰা ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ বিভিন্ন স্থানৰ লগতে লামডিং ৰেল ডিভিজনৰ আৰু ৪৬খন নতুন সুবিধা উপকৰণৰ প্ৰকল্পৰ শুভ উদ্বোধন কৰে। এই উপলক্ষত আজি লামডিঙত ৰেল কোচ ৰেষ্টুৰেণ্টত বিশেষভাৱে আয়োজন কৰা হয়। অনুষ্ঠানত উপস্থিত আছিল লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰ, লামডিং ৰেল মাণ্ডলিক প্ৰবন্ধক প্ৰেম ৰঞ্জন কুমাৰ আৰু লামডিঙৰ বহু বিশিষ্ট ব্যক্তি। ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লামডিং ৰেল ডিভিজনৰ ৩৬খন ৰেল ষ্টেচনৰ ওৱান ষ্টেচন ওৱান প্ৰডাক্ট, ৫খন গুৰশ্বেড, এখন গতিশক্তি মডেল কৰ্ক টাৰ্মিনেলক ধৰি লামডিং আৰু গুৱাহাটীৰ ৰেল কোচ ৰেষ্টুৰেণ্ট শুভ উদ্বোধন কৰে। আজি আমি গৌৰৱান্বিত, আমাৰ দেশৰ তেজস্বী প্ৰধানমন্ত্ৰী, এইটো এটা ইতিহাস হৈছে, নজিৰ হৈছে এইটো, যে ভাৰতবৰ্ষত ৭০০ৰো অধিক ঠাইত আজি এই ধৰণৰ কাৰ্যক্ৰম হৈছে। ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী তেওঁ মাৰ্গদৰ্শন দিছে, তেওঁ একদম ইলাবলী ধুনীয়াকৈ কৈ গৈছে, এইটো এটা ইতিহাস হৈছে বুলি আমিও জানো। আজি এবাৰ এটা কথা চিন্তা কৰক, এই যে সৰু সৰু আমাৰ যে গোটেই ভাৰতবৰ্ষত ৪০খন এনেকুৱা ৰেল কোচত আমাৰ কেণ্টিন, বহুকেইবাটা প্ৰগ্ৰাম আছে, বহুকেইটা ফাউণ্ডেশ্যন হৈছে, কিন্তু আমাৰ শ্ৰদ্ধাৰ প্ৰধানমন্ত্ৰী ওপৰৰ পৰা তললৈকে তেওঁ যে দিশা আৰু মানসিকতা, এইটো সকলোৱে অকপতে মানিব লাগিব। ইয়াৰ উপৰি বহু ধৰণৰ মানে বিকশিত ভাৰত নিৰ্মাণ কৰাৰ কাৰণে ৰেল এটা যে মাধ্যম, তেওঁ আজি এইটো উল্লেখ কৰিছিল। তাৰ কাৰণে মই ভাবোঁ অহা দিনত ৰেল আৰু ৰাজ্যৰ চৰকাৰৰ যোগেদি আমাৰ আত্মনিৰ্ভৰ ৰাষ্ট্ৰ গঠন কৰাৰ ক্ষেত্ৰত বহুখিনি অগ্ৰণী ভূমিকা ল'ব। ঠিক আছে। অসম আদিত্য, লামডিং।